ঘৰচিৰিকা আহা জপিয়াই খুটি খুটি চাউল খোৱা দিছো ছটিয়াই। সৰুতে কিতাপত পঢ়া কবিতাৰ ঘৰচিৰিকা চৰাইটো বাৰু ক'বলৈ গ'লে ক'ত হেৰাল বাৰু। আমি এসময়ত নিতৌ দেখি অহা ঘৰচিৰিকা চৰাইজাক পুৱা শুই উঠিয়েই ঘৰৰ চোতালত জাগে জাগে আহি পৰা মৰম লগা এই চৰাইবিধ এতিয়াও আগৰ দৰে আৰু দেখা পোৱা নাযায়। এটা সময়ত গাঁও চহৰ সকলোতে বিচৰণ কৰি থকা ঘৰচিৰিকাৰ জাকবোৰৰ দৃশ্য এতিয়া প্ৰায়ে নোহোৱাৰ দৰে। খেৰী ঘৰৰ ছালত বা মৰণা মাৰি গোটাই থোৱা খেৰৰ দমত নিশাটো কটাই কাহিলি পুৱাই গৃহস্থৰ টোপনি ভঙা ঘৰচিৰিকাৰ জাকবোৰ আজি বিলুপ্ত প্ৰায়। কাৰণ গাঁও চহৰ সকলোতে বাঁহ খেৰৰ ঘৰ ঠাই ল'লে এতিয়া পকী ঘৰে। কংক্ৰিটৰ ঘৰবোৰত আশ্ৰয়ৰ সুবিধা হেৰুৱালে ঘৰচিৰিকাই। আনফালে বিজ্ঞানীসকলে কোৱা মতে অত্যাধুনিক মোবাইলৰ ৰেডিয়েশ্যনৰ ফলতো ক্ৰমে হ্ৰাস পোৱা সম্ভাৱনাই দেখা দিছে এই চৰাইবিধৰ। যান্ত্ৰিকতাৰ ধামখুমীয়াত চোতালৰ পৰা আঁতৰি শুকাবলৈ মেলি দিয়া ধান মাহ সৰিয়হও। এনে পৰিস্থিতিত খাদ্য আৰু প্ৰকৃত আশ্ৰয়স্থলীৰ অভাৱে বিলুপ্তিৰ দিশলৈ লৈ গৈছে ঘৰচিৰিকাবোৰক। ইয়াৰ মাজতে গোলাঘাটৰ এজন গোপালকৰ চোতালত গোটাই ৰখা খেৰৰ দমত দেখা পোৱা গৈছে জাকে জাকে ঘৰচিৰিকা। আশ্ৰয়ৰ অভাৱত আমাৰ মাজৰ পৰা হেৰাই যাব বিচৰা কণমানি এই ঘৰচিৰিকা চৰাইবিধৰ সংৰক্ষণৰ ব্যৱস্থা আমি কৰিব নোৱাৰোনে? সম্ভৱ ক্ষেত্ৰত কেৱল ঘৰচিৰিকাৰ বাবে আশ্ৰয়থলী অকণমান নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰোঁ আহকচোন। অন্যথা পৃথিৱীৰ পৰা নোহোৱা হৈ যাব এই অকণমানি চৰাইবিধ। হয়তো এটা সময়ত আমাৰ পিছৰ প্ৰজন্মই কেৱল কিতাপৰ পৃষ্ঠাত দেখা পাব ঘৰচিৰিকা চৰাই। আজিকালি দেখিবলৈ পোৱা নাই এইটো ঘনচিৰিকা। আৰু আজিকালি কেঁচা ঘৰ শেষ হৈ গৈছে, খেৰ ঘৰ, আৰু টাউনৰ পকা ঘৰ হৈ গ'ল, সেইকাৰণে দিগদাৰ। আমাৰ ইয়াততো খেৰ ঘৰ আছে, সেইকাৰণে ঘনচিৰিকা দেখিব পাওঁ চৰাইটো। যদি এই গৰুৰ কাৰণে থৈছোঁ, গৰু খুৱাবৰ কাৰণে থৈছোঁ, এইটো সেইকাৰণে আহে ৰাতিপুৱা গধূলি দেখি পাওঁ আমি। টাউনত মানে খেৰ চেৰ এইকেইটা নাই, বস্তু পকা ঘৰ হৈ গ'ল, টাউনত আহি গ'ল, সেইকাৰণে চৰাই বিলুপ্ত হৈ গৈছে। এতিয়া চাবলৈ নাই, চাবলৈ নাই এতিয়া আৰু কৈছে। চৰাই আহে, এইটো হিচাপ নাই, আহে আৰু ৰাতিপুৱা গধূলি দেখি পাওঁ আমি দিনটোত। সেইটোৱে বাঁহ কেতিয়াবা কৰে, আমি দেখা সিমান ধ্যান দিয়া নাই বাৰু। সেইটো মানে এতিয়া মানুহ যেতিয়া কেঁচা ঘৰৰ আগৰ নিচিনা থাকিলেতো থাকিলে, এতিয়া গছ গছনি কটা হ'ল, সেইকাৰণে এইকেইটা চৰাই বোলা বস্তুও নাই, শেষ হ'ল। আৰু পকা ঘৰ টাৱাৰ এইকেইটা হ'লেতো ক'ত থাকিব এইকেইটা আৰু।